নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ অসমীয়া পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ তোমালোক কুশলে আছা। কোভিড-19 সৃষ্টি কৰা দেশৰ এই লকডাউনৰ পৰিস্থিতিত তোমালোকে নিশ্চয় পঢ়া শুনা কৰি আছা। আজি মই তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ অসমীয়াৰ এন ফ্ৰাংকৰ ডায়েৰী শীৰ্ষক পাঠটি সম্পৰ্কে আলোচনা কৰিম। পাঠটোলৈ যোৱাৰ আগতে আহাচোন আমি আন কিছুমান কথা জানি লওঁ। তোমালোকে ডায়েৰী শব্দটো শুনিছানে? ডায়েৰী হৈছে এটা ইংৰাজী শব্দ। ইয়াৰ অসমীয়া অৰ্থ হৈছে দিনলিপি বা দিনলেখা। পৃথিৱীৰ নামজ্বলা ব্যক্তিসকলৰ অনেকেই তেওঁলোকৰ দৈনন্দিন জীৱনত ঘটি যোৱা বিশেষ কিছুমান কাম লিপিবদ্ধ কৰি গৈছে। এনেদৰে লিপিবদ্ধ কৰি যোৱা দিনলেখাখনৰ পৰা বিশ্ববাসীয়ে অনেক অনুপ্ৰেৰণা লাভ কৰিবলৈ সক্ষম হৈছে। চমু কথাত ক'বলৈ গ'লে ডায়েৰীখন হৈছে এজন ব্যক্তিৰ মনৰ দাপোন। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে বুজিলানে? দিনলিপি মানে হৈছে এজন ব্যক্তিৰ দৈনন্দিন জীৱনত ঘটি যোৱা কিছুমান বিশেষ কামৰ লিপিবদ্ধ ৰূপ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰান্তিকখন পঢ়িছানে? প্ৰান্তিক আলোচনীখনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দিনলিপিখন শেষ পৃষ্ঠা হিচাপে খণ্ড আকাৰে প্ৰকাশিত হৈ আছে। তোমালোকে সম্ভৱ হ'লে পঢ়ি চাবাচোন। তাৰ পৰা তোমালোকে বহু কথাই শিকিব পাৰিবা। আজি মই তোমালোকক এনে এগৰাকী কিশোৰীৰ কথা ক'ম, যিগৰাকী কিশোৰীয়ে দিনলিপিৰ জৰিয়তে বিশ্ববিখ্যাত হ'বলৈ সক্ষম হৈছিল। সেই কিশোৰীগৰাকীৰ নাম হৈছে এন ফ্ৰাংক। সম্পূৰ্ণ নাম হৈছে এনালিছ মাৰি ফ্ৰাংক। আহাচোন আমি পাঠটোৰ মূল কথাবোৰ আলোচনা কৰোঁ। এন ফ্ৰাংকৰ ডায়েৰী। তেতিয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়। তোমালোকে হিটলাৰৰ নাম শুনিছানে? হিটলাৰ আছিল এজন জাৰ্মান সেনাধ্যক্ষ, এজন কঠোৰ আৰু নিৰ্মম হৃদয়ৰ লোক। তেওঁ নাজী বাহিনীৰ দ্বাৰাই ইহুদীসকলৰ ওপৰত কঠোৰ অত্যাচাৰ চলাই তেওঁলোকক হত্যা কৰিছিল। এতিয়া আহোঁ এন ফ্ৰাংকৰ কথালৈ। এগৰাকী 13 বছৰীয়া কিশোৰী পখিলা খেদাৰ বয়সতে হিটলাৰৰ ভয়ত দেউতাক অটো ফ্ৰাংক, মাক আৰু বায়েকৰ লগত এটা পণ্যাগাৰত অন্ধকাৰৰ মাজত 2 বছৰ কাল অতিবাহিত কৰিব লগা হৈছিল। যন্ত্ৰণাৰে ভৰা আত্মগোপনৰ এই কালছোৱাত নিসংগ আৰু কৰুণ অভিজ্ঞতাৰে ভৰা কথাবোৰ দিনলেখাৰ পাতত লিখি গ'ল। এনেদৰে লিখি যাওঁতে দিনলিপিখন তেওঁৰ নিসংগ জীৱনৰ এজন বন্ধুৰ দৰে হৈ পৰিল, যাৰ আগত তেওঁ সমস্ত মনৰ অনুভূতিসমূহ প্ৰকাশ কৰি গ'ল। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল আৰু 1944 চনৰ 1 আগষ্টলৈকে লিখি আছিল। কিন্তু 4 আগষ্টত এন আৰু তেওঁৰ পৰিয়ালক পণ্যাগাৰৰ পৰা নাজী বাহিনীয়ে আটক কৰি লৈ যায়। আটকাধীন অৱস্থাতে মাক, বায়েক আৰু এন ফ্ৰাংকৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাক অটো ফ্ৰাংকহে জীৱিত অৱস্থাত পলাবলৈ সক্ষম হয় আৰু পাছলৈ তেওঁ এই গ্ৰন্থ আকাৰে ডায়েৰীখন প্ৰকাশ কৰে। এতিয়া এন ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত গ্ৰন্থ হিচাপে বিশ্ব সাহিত্যত জিলিকি আছে। মাত্ৰ 13 বছৰ বয়সতেই দিনলিপি লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰিছিল আৰু তেওঁ বিশাল মনৰ পৰিধি প্ৰকাশ কৰিছিল। এই দিনলিপিৰ যোগেদি এন ফ্ৰাংক হৈ পৰিল বিশ্ববাসীৰ বাবে এক বিশাল অনুপ্ৰেৰণাৰ উৎস। ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ মূল কথাখিনি তোমালোকে বুজিলা। এতিয়া তোমালোকে ঘৰত পাঠটো দুবাৰমান পঢ়িবা। পাঠটো পঢ়োঁতে তোমালোকে তাত কিছুমান কঠিন শব্দ পাবা। তাৰে কিছুমান কঠিন শব্দৰ অৰ্থসহ মই তোমালোকৰ বাবে লিখি দিছোঁ। তোমালোকেও এনেদৰে পাঠটোৰ পৰা কঠিন শব্দবোৰ বিচাৰি অৰ্থ লিখিবলৈ যত্ন কৰিবাচোন। কঠিন শব্দৰ অৰ্থ। অধিগৃহীত মানে আইনৰ সহায়েৰে দখল কৰা। আড়ম্বৰ শব্দৰ অৰ্থ হৈছে জাক-জমকতা। পুঞ্জীভূত মানে থূপ খাই থকা। পৰিত্যক্ত মানে এৰা বা ত্যাগ কৰা। প্ৰত্যাশিত শব্দৰ অৰ্থ হৈছে আশা কৰা। অস্ত্ৰোপচাৰ মানে অপাৰেশ্যন।
বা ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ। উৎসৰ্গা শব্দৰ অৰ্থ হৈছে দান কৰা। ভাৱমূৰ্তি মানে কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে পাঠৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ যুগুতাই আনিছোঁ। তোমালোকে চোৱাচোন। প্ৰথম প্ৰশ্নটো, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? তেওঁ ইহুদীসকলক কি কৰিছিল? ইয়াৰ উত্তৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম এডল্ফ হিটলাৰ। তেওঁ ইহুদীসকলক নিৰ্মম অত্যাচাৰ কৰি নাজী বাহিনীৰ হতুৱাই তেওঁলোকক হত্যা কৰিছিল। দ্বিতীয় প্ৰশ্ন, এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? ইয়াৰ উত্তৰ, এন ফ্ৰাংকে তেওঁৰ জীৱনত এনেকুৱা এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পাৰি। সেয়েহে তেওঁ দিনলেখা লিখিছিল আৰু দিনলেখাখনকে নিজৰ বন্ধু হিচাপে গণ্য কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। এজন প্ৰকৃত বন্ধুৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি কথা ক'ব পাৰি। কিন্তু তেওঁৰ মনৰ ভাৱবোৰ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি দিনলেখাৰ পৃষ্ঠাবোৰক মনৰ গোপন কথাবোৰ প্ৰকাশ কৰি ভাবিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি আৰু যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপায় তেতিয়ালৈকে মনৰ চিন্তা ভাৱনাবোৰ ডায়েৰীত লিখি যাবলৈ থিৰাং কৰিছিল। ইতিমধ্যে মই তোমালোকক এই প্ৰশ্নৰ উত্তৰকেইটা কৰি দিছোঁ। তোমালোকেও পাঠত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ কৰিবলৈ যত্ন কৰিবা। লগতে মই তোমালোকৰ ঘৰত কৰিবলগীয়া কেইটামান প্ৰশ্নও যুগুতাই দিছোঁ। তোমালোকে ঘৰত কৰিবলৈ যত্ন কৰিবা। গৃহকৰ্ম। প্ৰশ্ন 1, জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী? 2 নম্বৰ প্ৰশ্নত আছে, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? 3 নম্বৰ প্ৰশ্ন, কিটি কোন? 4 নম্বৰ প্ৰশ্নত আছে, এন ফ্ৰাংকৰ আইতাকৰ কিমান চনত মৃত্যু হৈছিল? 5 নম্বৰ প্ৰশ্ন হৈছে, এন ফ্ৰাংক কিমান চনত জন্ম হৈছিল? ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে পাঠটোৰ পৰা এন ফ্ৰাংকৰ বিষয়ে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'লা। লগতে ডায়েৰী সম্পৰ্কেও ধাৰণা লাভ কৰিলা। আজিৰ এই পাঠটোৰ পৰা মই তোমালোকলৈ এটাই অনুৰোধ কৰিম, তোমালোকে প্ৰতিদিনে কৰি যোৱা ভাল লগা কামবোৰ লিখি ৰাখিবলৈ যত্ন কৰিবাচোন। প্ৰতিদিনে নহ'লেও সপ্তাহৰ দেওবাৰৰ দিনটোত তোমালোকে দিনলেখা লিখিবলৈ চেষ্টা কৰিবাচোন। আজিলৈ পাঠ ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা পাঠ লৈ মই পুনৰ আহিম তোমালোকৰ কাষলৈ। ধন্যবাদ।